Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক সাধাৰণতে কালিৰ পৰা আসলতে আপোনালোকক মই স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ ভিডিঅ'বিলাক বনাইছো আৰু আপোনালোকৰ হেল্পফুল হোৱাকৈ অৰ্থাৎ আপোনালোকৰ সহায়ক হোৱাকৈ এই ভিডিঅ'বিলাক খুব দৰকাৰী হ'ব যেহেতু আপোনালোক যিসকলে এইবাৰ নতুনকৈ এডমিশ্যনবিলাক লৈছে বা আপোনালোকে ল'বলৈ এতিয়া ৰৈ আছে সেইসকলৰ বাবে যেহেতু আপোনালোকে এডমিশ্যনবিলাক লোৱাৰ পিছতেই আপোনালোকক সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক কিছুমান স্কলাৰশ্বিপ আপোনালোকক প্ৰদান কৰে স্কলাৰশ্বিপ মানেতো আপোনালোকে হয়তো বুজি পাইছে এটা ভাত্তা আসলতে আপোনালোকক প্ৰদান কৰে এটা পইচা আপোনালোকক দিয়ে যেটো বিশেষকৈ আপোনালোকৰ যি পঢ়াৰ খৰচ বা আপোনালোকৰ যিখিনি খৰচা হ'ব আসলতে সেইখিনি বহন কৰে গতিকে স্কলাৰশ্বিপ হিচাপে আপোনালোকক কিছু টকা আপোনালোকে পাবলৈ সক্ষম হ'ব যদিহে এই স্কলাৰশ্বিপ বিলাকৰ বিষয়ে জানি লয় এটা কথাটো হৈছে আপোনালোকক মই আজি এই ভিডিঅ'টিত ঈশান উদয় স্কলাৰশ্বিপ যেটো নেকি UGC ফালৰ পৰা আপোনালোকক প্ৰভাইড কৰে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনৰ ফালৰ পৰা তাৰ বিষয়ে আসলতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিসকলে এবাৰ ডিগ্ৰী নতুনকৈ এডমিশ্যন লৈছে তেওঁলোক এই যেটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো এপ্লাই কৰি আপোনালোকে সাধাৰণতে লাভ কৰিব পাৰে প্ৰায় 85,000 rupees 85,000 টকা আপোনালোকে পাব পাৰে বছৰেকত গতিকে এই যেটো স্কলাৰশ্বিপ আছে বছৰেকত আপোনালোকে যেহেতু 85,000 rupees পাব পাৰে গতিকে সেই 85,000 rupeesৰ কাৰণে আপোনালোকে আসলে স্কলাৰশ্বিপটো এপ্লাই কৰাটো আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় এতিয়া কথাটো হ'ল কোন সকলেনো পাব এই স্কলাৰশ্বিপটো পাবৰ বাবে কিছুমানটো এলিজিবিলিটি বা যোগ্যতা থাকিব লাগিব আৰু যিকেইটা যোগ্যতাৰ বিষয়ে আপোনালোকক মই ইয়াত অৱগত কৰিব বিচাৰিছো সেই যোগ্যতাবিলাক যদি আপোনালোকৰ থাকে তেতিয়াহলে আপোনালোকে নিশ্চয় এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব ইয়াত কিছুমান কথা কিন্তু আপোনালোকে গুৰুত্ব দি শুনি ল'ব প্ৰথমতে হৈছে আপোনালোকৰ যেটো স্কলাৰশ্বিপ অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপটো হেতু 10,000 ছাত্ৰ-ছাত্ৰীয়ে পাবলৈ সক্ষম হয় 10,000 ছাত্ৰ-ছাত্ৰীয়েহে পায় মানে নৰ্থ ইষ্ট ৰিজনৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ 10,000 ছাত্ৰ-ছাত্ৰীক সিলেক্ট কৰে গতিকে কেৱল অসমৰ ছাত্ৰ-ছাত্ৰীয়ে নহয় সমগ্ৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে যিসকলে এপ্লাই ইয়াত কৰিব তাৰে 10,000 আপোনালোকে 10,000 ষ্টুডেণ্টে আসলতে পাবলৈ সক্ষম হ'ব আৰু ইয়াত যেটো পইচা দিয়ে হেতু আপোনালোকক 8,000 পাৰ মান্থ দিছে for 10 months 8,000 কে প্ৰতিটো মাহত পাব 10 মাহৰ কাৰণে গতিকে 80,000 টকা আপোনালোকে পাব ইয়াৰ পিছত আপোনালোকক কৈছে যে কিনো আপোনালোকক দৰকাৰ হ'ব সেইখিনি আপোনালোকে ইয়াত জানি লোৱাটো খুব দৰকাৰী এতিয়া আপোনালোকক কৈছে ইয়াত যিখিনি এলিজিবিলিটি আপোনালোকক কৈছে যে আপোনালোকে যিসকলে ক্লাছ 12 পাস হয় অৰ্থাৎ যিসকলে হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে যিসকলে ডিগ্ৰী পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে তাৰ পিছত আপোনালোকে যিসকলে নতুনকৈ এতিয়া UG ফাৰ্ষ্ট সেমৰ এডমিশ্যন লৈছে নতুনকৈ তেওঁলোকে এপ্লাই কৰিব পাৰে তাৰ পিছত আপোনালোকৰ ইয়াত যিসকল ডুৱেল ডিগ্ৰী যদি কোনোবাই কৰিছে তেতিয়াহলে তেওঁলোকে আসলতে ইয়াত এপ্লাই কৰিব পাৰে লগতে কিছু কথা আৰু জানিব সেইখিনি হৈছে ৰেগুলাৰ হ'ব লাগিব আপোনালোকে ফুল টাইম মোডতহে আপোনালোকে কৰিব লাগিব তেতিয়াহে আসলতে পাব অৰ্থাৎ ৰেগুলাৰ হ'ব লাগিব The students who are pursuing any UG program through open, distance, correspondence, private, part-time mode are not eligible to apply. অৰ্থাৎ আপোনালোক যিসকলে ওপেনত পঢ়িছে বা ডিসটেন্সত পঢ়িছে বা প্ৰাইভেট কিবাত পঢ়িছে পাৰ্ট টাইম কৰিছে তেওঁলোকে কিন্তু ইয়াত আপোনালোকে এলিজিবল নহয় এপ্লাই কৰিবৰ কাৰণে গতিকে যিসকল ৰেগুলাৰকে পঢ়ি আছে তেওঁলোকে আসলতে ইয়াত এপ্লাই কৰিব হয়তো হেল্পফুল আপোনালোকৰ কাৰণে হ'ব তাৰ পিছত যদিহে মেনেজমেন্ট কোটাটো আপোনালোকে এডমিশ্যন পাইছে তেতিয়া হলেও কিন্তু নহব কিন্তু হেতু আপোনালোকক ইয়াত উল্লেখ কৰিছে আপোনালোকৰ ইনকাম 4.50 লাখ প্ৰতি বছৰে তাতকে আসলতে আপোনালোকৰ কম হ'ব লাগিব বা 4.50 বা তাতকে বেছি হলে কিন্তু নহব 4.50 লাখতকে কম আপোনালোকৰ হ'ব লাগিব ইনকাম তেতিয়াহে এপ্লাই কৰিব পাৰে আৰু লগতে স্টেট অফ এনি ইয়াৰ অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ৰিজন উত্তৰ পূৰ্বাঞ্চলৰ আপোনালোকে বাসিন্দা হ'ব লাগিব স্থায়ী বাসিন্দা হ'ব লাগিব এইখিনি হৈছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া আৰু এটা ছাত্ৰই সাধাৰণতে এবাৰ এপ্লাই কৰিব আৰু তেওঁ যদি আপোনালোকে পাই যায় তেতিয়াহলে আসলতে এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পিছত বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব হেতু আপোনালোকৰ কথা আৰু নেক্সট হৈছে আপোনালোকৰ যেটো আধাৰ কাৰ্ড হে বেংকৰ লগত সিড হৈ থাকিব লাগিব অৰ্থাৎ বেংকৰ লগত ইয়াৰ কানেক্টেড হৈ থাকিব লাগিব হেতু আপোনালোকে
জানি ৰাখিব টেক্স কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে NSP পৰ্টেলত আহিব লাগে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আৰু তাতে আপোনালোকে এপ্লাই কৰাৰ অপশ্যন পাব তাত আপোনালোকে এপ্লাই কৰিব এতিয়া কোনসকলেনো পাবলৈ সক্ষম হ'ব ইয়াত কোনসকলে পাব মইতো ক'ব নোৱাৰিম কিমান পাৰ্চেণ্টেজৰ পাব কিন্তু টোটেল উত্তৰ পূৰ্বাঞ্চলৰ 10,000 ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হ'ব চ' আপোনালোকক আজি ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে জনালোঁ আপোনালোক যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ এতিয়া এপ্লাই অন হোৱা নাই যেতিয়া অন হ'ব তেতিয়া আপোনালোকে এপ্লাই কৰি দিব আপোনালোকক কেৱল জনালোঁ আজি এই স্কলাৰশ্বিপটোৰ বিষয়ে আচলতে খবৰ ৰাখিব কেতিয়া এইটো অনলাইন হৈ আছে বা কেতিয়া হ'ব আপোনালোকক মই জনাই থাকিম গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক পাব পাৰে আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰে আজিলৈ ইমানেই ধন্যবাদ